নমস্কাৰ আপোনালোকে চাই আছে তেজাছ লাইভ 24/7 আৰু মই এতিয়া উপস্থিত আছোঁ পাটাছাৰগুছিত প্ৰত্যেক বছৰৰ দৰে এই বছৰো উদযাপন কৰা হৈছে ৰাস মহোৎসৱ পাটাছাৰগুছিত আৰু মই মোৰ কেমেৰা পাৰ্চন সহযোগীয়ে দেখুৱাব আৰু মোৰ লগত উপস্থিত আছে পাটাছাৰগুছি ৰাস মহোৎসৱৰ সম্পাদক কি ক'ব দাদা যিহেতু এইবাৰ ব্যতিক্ৰমী ৰূপত উদযাপন কৰা হৈছে ব্যতিক্ৰমী ৰূপত উদযাপন কৰিছে আমি 32 সংখ্যক ৰাস মহোৎসৱত পাটাছাৰগুছি আঞ্চলিক ৰাইজৰ সহযোগত 15 দিনীয়াকৈ আয়োজন কৰিছোঁ আমাৰ পাটাছাৰগুছিত এক যি আমাৰ প্ৰকৃতিৰ অৱদান যে কালদিয়া নৈৰ পাৰত অৱস্থিত ঐতিহাসিক শিৱদুৰ্গা ধামত আমি 32 সংখ্যক ৰাস মহোৎসৱ আয়োজন কৰিছোঁ আমাৰ ৰাস মহোৎসৱৰ মূল লক্ষ্য হ'ল কি এই স্থানত আহি যাতে ভক্তবৃন্দই এক আধ্যাত্মিক পৰিৱেশত এই ৰাসস্থলী পৰিভ্ৰমণ কৰিব পাৰে কৃষ্ণ লীলাৰ যে আমাৰ বৃন্দাবন সদৃশ পৰিৱেশ আছে তাত বৃন্দাবন বা কালদিয়া নৈত যিসকল কৃষ্ণ ঝুলন যাত্ৰা নৌকা বিহাৰ এইবিলাক আমি সাজি উলিয়াইছোঁ আমাৰ প্ৰতিদিনে সাংস্কৃতিক অনুষ্ঠান আছে এই অঞ্চলৰ বা বজালী অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠান প্ৰতিষ্ঠানৰ উঠি অহা নৱপ্ৰজন্মক আমি এখন মঞ্চ দিছোঁ যাতে তেখেতসকলে প্ৰতিভা বিকাশ কৰিব পাৰে আমাৰ বহুকেইদিন আমন্ত্ৰিত শিল্পী আছে বিভিন্ন প্ৰতিযোগিতা আছে চিত্ৰাংকন প্ৰতিযোগিতা কুইজ ৰাধাকৃষ্ণ ভেকশ্যন প্ৰতিযোগিতাকে আদি কৰি বিভিন্ন ঘোষা নাম দিহা নাম আছে আমি এইবাৰ জুবিনদা বিহীন এটি ৰাস আয়োজন কৰিছোঁ সমগ্ৰ বিশ্বক আমাৰ অসমৰ লগতে অসমৰ যি সম্পদ তেখেতে অসমীয়া জাতিক তেখেতৰ গানৰ জৰিয়তে এটা বেলেগ ৰূপত বিশ্বত লৈ গৈছিল আৰু ৰাস আৰম্ভ হৈছিল 5 নৱেম্বৰ সেইদিনা যোৱাকালি আমাৰ সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱৰ মৃত্যু দিৱস আমি দুগৰাকী মহান পুণ্যাত্মাৰ আমি এটা যাতে প্ৰত্যেকে আহি মূল তনৰ পৰা গৈয়ে যাতে দুগৰাকী মহান আমাৰ শিল্পীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি সেই ব্যৱস্থা আমি ৰাখিছোঁ আমাৰ যোৱাকালি মাননীয় পৰ্যটন পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী লগতে আমাৰ এই সমষ্টিৰ জনপ্ৰিয় বিধায়ক ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই এই ৰাস মহোৎসৱ উদ্বোধন কৰিছে আৰু আপোনালোকক আমি ধন্যবাদ জনাইছোঁ এই ৰাস মহোৎসৱৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ লগতে আপোনালোকৰ জৰিয়তে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ লোকক আহি এই পাটাছাৰগুছি ৰাসস্থলী পৰিভ্ৰমণ কৰাৰ বাবে আমি অনুৰোধ জনাইছোঁ কিমান দিনৰ কাৰ্যসূচী আমি 15 দিনীয়াকৈ আয়োজন কৰিছোঁ